মুগাৰ সাজত তেজৰ চেকুৰা ৰন্ধালী প্ৰতিভাশালী ছোৱালীজনী আৰু নাই। অভিশপ্ত নিশাটোৱে নিমিষতে শেষ কৰি পেলালে ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ সপোনবোৰ। সকলোতে পাৰ্গত দিশামণিহালৈ লৈ গ'ল এটা এন্ধাৰে আৱৰা অভিশপ্ত নিশাই। ৰাইজৰ মাজত নাগাৰা নাম পৰিৱেশন কৰিবলৈও উভতি দহাৰ বাটেৰে গুচি গ'ল গুৰেশ্বৰৰ নিশামণিহালৈ। বিহু নাচিবলৈ সাজি কাচি যোৱা ছোৱালীজনী মাত্ৰ পৰি ৰল তেজেৰে লুতুৰি পুতুৰি হৈ এটা নিমাত মৃতদেহ হৈহে। ছয়ত্ৰিশ বছৰ গৰকা ভাস্কৰজ্যোতি বিহু হুঁচৰি দললৈ ২৪ এপ্ৰিলৰ নিশাটোৱে মাতি আনিলে এক বিভীষিকা। নিশামণিহালৈ নামৰ আমাৰ যিজনী আমাৰ মাকতা নিজাজৰ ছোৱালী আমাৰ তাই ঢুকাইছে। ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হ'ল ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাহন। কোনে জানিছিল বিহু নাচিবলৈ বুলি সাজি কাচি মুগাৰ সাজ খোপাত কপৌফুল গুজি যোৱা ৰাংথালী নাচনীজনী যে নিমিষতে হৈ পৰিব এটা নিথৰ নিমাত মৃতদেহ। কোনেওতো জনা নাছিল নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা গুৰেশ্বৰৰ নিশামণিহালৈৰ এয়াই আছিল জীৱনৰ শেষৰটো নিশা। নিশামণিহালৈ আছিল যথেষ্ট প্ৰতিভাসম্পন্ন এগৰাকী যুৱতী। অভিশপ্ত নিশাটোৱে শেষ কৰি পেলালে ৩৬ বছৰ গৰকা অতি পুৰণি ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ সপোনবোৰ। অকালতে নিশামণিহালৈক হেৰুৱাই দিশহাৰা হৈ পৰিছে এতিয়া নিশামণিৰ আত্মীয়। এষাৰ মাতো দিব নোৱাৰিলো তাইক মই, ভাষা নাই আমাৰ। আজি নিশামণিহালৈ বুলি এটা নাম আছিল, মানে গোটেই অসমৰ মানুহ তাইক চিনি পাইছিল নিশামণিহালৈ বুলি। ৰাতি কোনে খবৰ দিলে আপোনাক? ৰাতি মোৰ ল'ৰাটোৱে মোক ফোন কৰি কৈছিল। মই কৰ্মসূত্ৰে বাহিৰত আছিলো ১:৩০ বজাত। ল'ৰাটোক কোৱাত মই ইমিডিয়েট গাড়ী লৈ ঘৰত আহি তামোলপুৰ চিভিল হস্পিটেলত গ'লো। তাতে ইও কয় ভালে আছে, সিও কয় ভালে আছে। এটা ল'ৰা সুধিলো, বাবু মোৰ মূৰত চুই কচোন মুনু আছে নে? উল্লেখ্য যে নলবাৰী কেন্দুকুছিৰ পৰা বঙালীপাৰাত বিহু অনুষ্ঠান কৰিবলৈ গৈ থাকোঁতেই তামোলপুৰ নাগৰিজলী পথৰ নোৱাঘাটত নিশা ভয়ংকৰ তথা শোকাবহ পথ দুৰ্ঘটনাটো হয় সংঘটিত। নলবাৰীৰ হৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটোৱে এখন ট্ৰেভেলাৰ বাহনেৰে বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটো। এই মৰ্মান্তিক দুৰ্ঘটনাটোৱে নিমিষতে প্ৰাণ কাঢ়িলে দলটোৰ নিশামণিহালৈ নামৰ এগৰাকী ২৫ বছৰীয়া অতি প্ৰতিভাসম্পন্ন বিহুৱতীৰ। ইফালে আন ১১ গৰাকী বিহুৱতীও হয় গুৰুতৰভাৱে আহত। নিহত নিশামণিহালৈৰ ঘৰ তামোলপুৰ জিলাৰ নিজাঝাৰ গাঁৱত। উল্লেখযোগ্য যে ট্ৰেভেলাৰখনত আছিল মুঠ ৩০জনীয়া বিহু দলটো। দুৰ্ঘটনাত আহত অৰুণ মেধি, বিদ্যুৎ দাস, জগত ৰায়, চালক পংকজ বৈশ্য, অংকিতা দাস, ৰতন কলিতা, নীতু বৰুৱা, শিৱানী বৰুৱা, কাব্যশ্ৰী বৰুৱা আৰু দীপাকৰ মৰাণ। ইয়াৰে ভিতৰত ৫জনৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ কৰা হয় প্ৰেৰণ। ইয়াৰে ৩জনৰ অৱস্থা কিছু উন্নত হোৱাৰ বিপৰীতে ২জন ICUত আছিল বুলি তথ্য লাভ কৰা হয়। বিহুৰ আনন্দ উল্লাসৰ মাজতেই সংঘটিত এই কৰুণ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে পেলাইছে শোকৰ ছাঁ।
আমি শুই আছিলোঁ না, আমি গম নাপাওঁ। যেতিয়া আমি তাৰমানে এটা মাত শুনিছোঁ, আৱাজ শুনিছোঁ, চাৰা চকা লাগিছে, তেতিয়া আমি সাৰি গৈছোঁ। তেতিয়া আমি চিটৰ তলত সোমাই গৈছোঁ। বাকী ল'ৰা ছোৱালীবোৰৰ চবটো বিচ্ছিন্ন হৈ গৈছে না, য'ত ভাল নাছিলে হৈ গৈছে। ক'ত কি হৈছে বাকী পিছত গম পালে যে আমাৰ এজন ছোৱালী এজন আমাৰ তাৰমানে হেৰি হৈছে, বাকী নিশা হ'লে বুলি তেখেত। বাকী আমি ল'ৰা 4-5জন আমাৰ আগত হৈছে আৰু বাকী ঠিকে আছে। বাকী ইহঁতৰ হেৰি কৰি আছে আৰু সেয়া বাকী ইহঁত আছে আমাৰ গাঁৱৰ গাঁৱত আছে। গাড়ীত প্ৰায় 25-26জনমান আছিল। আমাৰ 26 ছিটাৰৰ ট্ৰেভেলাৰ এইখন। তাতে প্ৰায় আমি আহিছিলোঁ বহি গোটেইকেইটাই, আৰু বিহুৱতীখিনি প্ৰায় ভাগৰি থাকে যিহেতু প্ৰায়ভাগে শুইয়ে আছিল ক'ব গ'লে। আৰু ড্ৰাইভাৰৰ হয়তো কি বা হ'ল, এইখিনি দুৰ্ঘটনা কোনেও জানি বুজি নকৰে বা হ'ব বুলিও নহয়, ক'ব নোৱাৰিলোঁ। মোৰো আচলতে টোপনি আহি আছিল, অলপ লাগি আছিল। হঠাৎ এই যিটো বিকট এটা শব্দ হ'ল খুন্দা লগা, তাৰপিছতহে গম পালোঁ গাড়ীখন যিটো ৰাস্তাৰ সুফলে নামি গ'ল। তাৰপিছত অলপ দেৰিকৈ যিহেতু গম পালোঁ, আৰু হেৰি বেলেগ দলৰ মানে এটা এই গাড়ী এখন আছিল আমাৰ বেলখৰ আঞ্চলিক বিভাগ দলত, সেই গাড়ীখনৰ গাড়ী ড্ৰাইভাৰ বা বিভাখিনিয়ে লগ হৈ আমাক চব সহায় কৰিছিল, তাৰ পৰা উলিয়াই আনিছিল। কাৰণ আগফালটো প্ৰায় এটা জেগাত সোমাই গৈছিল, পিছফালে দৰ্জাখন খুলি কিনে উলিয়াই আনিছিল। এনেকৈ হেৰি কৰাৰ পিছতহে গম পাইছোঁ আচল ঘটনাখিনি কি হৈছে। আগফালটো একদম অৱস্থা বেয়া। আমাৰ নামতীগৰাকী মানে বিহুৱতীগৰাকী নাগাঁৱৰ যিগৰাকী পাঠক, মহিলা পাঠক নিশামণি হেনো তাতে ঠিক তাতে ক'ত ঘৰ তেওঁ? নিহত হৈছিল। তাইৰ ঘৰ গৰেশ্বৰ নাওকাটা বুলি সেইখিনি। তেনে আপোনালোকৰ টিমটোৰ নাম কি হয়? আমাৰ দলটোৰ নাম ভাস্কৰজ্যোতি বিহুচৰী দল, হাৰিভাঙা নলবাৰী, মানে টিহুৰ ওচৰত হাৰিভাঙা গাঁও আছে তাৰে দল। আচ্ছা, এতিয়া হেৰি হৈছে আমি স্বস্তি হস্পিটেললৈ, আচলতে মই ঠাইডোখৰতে আছিলোঁ য'ত দুৰ্ঘটনা হৈছিল। কাৰণ বাকীবিলাকক কোনে কেনেকৈ প্ৰায় হস্পিটেলত লৈ গৈছিল। এখন তামোলপুৰ হস্পিটেলত নিছিল। নিয়াৰ পিছত তাইৰ নিশামণি আৰু কথাটো তাতেই গম পালে। কৰাৰ পিছত তাই 4-5গৰাকীক এই স্বস্তি হস্পিটেলখনত লৈ আহিছিল। ইয়াত মোটামুটি চিকিৎসাখিনি কৰি থকা হৈছে। ইয়াত কোন কোন আছে, কেইজন আছে ইয়াত? ইয়াত এতিয়া ICUত এগৰাকী আছে, শিৱানী বৰা নামৰ বিহুৱতীগৰাকী, আৰু ল'ৰা 2জন আছিল। সিহঁতকেইটা প্ৰায় প্ৰাথমিক চিকিৎসাখিনি কৰাৰ পিছত সুস্থ অৱস্থাত আছে, আৰু ছোৱালী 2গৰাকী আছিল, সিহঁত 2গৰাকীও প্ৰায় সুস্থ অৱস্থাত আছে। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট।